গাইজ আপোনালোকৰ কি খবৰ? আজি মই আহিছোঁ ক'ত জানেনে? বেংগলোৰ অসমৰ হোটেল। কি ক'ম আৰু ইমান যে মজা লাগিছে, কি ক'ম আৰু চাব হা। হেল্ল' গাইজ, দেখিছে নহয় এখন কিমান ধুনীয়া বেংগলোৰ আছে। বেংগলোৰ হ'ল অসমৰ হোটেল। দেখিছে নহয়, আপোনালোকে যি মন যায় তাকে খাব পাৰিব। দেখিছে নহয়, একদম ওপৰত পূৰা গামোচা ওলমাই থৈছে। চব মানে ইমান মৰম লাগিছে দেখি, ইমান মৰম লাগিছে। দেখিছে নহয়, একদম পূৰা আপোনালোকৰ যি মন যায় তাকে ইমান ধুনীয়াকৈ সজাই দিছে। চাওক কেইবিধ চব্জি দেখিছে নহয়, কেইবিধ চব্জি আছে, ইমান ধুনীয়াকৈ সজাই দিছে। আৰু এইটো হ'ল ঔটেঙাৰ মাছৰ জোল। মানে ইমান ভাল লাগিব খাই, বহুত দিনৰ মূৰত ঔটেঙা মাছৰ জোল খাম। আৰু বেংগলোৰত অসমৰ হোটেলত ঔটেঙা মাছৰ জোল খাবলৈ আহিছোঁ। দেখিছে নহয়, আৰু এয়া হ'ল চাটনি, আৰু এয়া হ'ল ভোট জলকীয়া, আৰু এয়া আৰু কি চাটনি নাজানো বাৰু। আৰু এইটো পাপৰ হয়। মানে ইমান ধুনীয়াকৈ সজাই দিছে, কি ক'ম। মানে অসমৰ বস্তু আজি খাইছোঁ দেই। বেংগলোৰত ইমান দিন আছোঁ, অসমৰ বস্তু খাই পোৱা নাছিলোঁ, কিন্তু আজি ফাৰ্ষ্ট অসমৰ বস্তু খাবলৈ আহিছোঁ অসমৰ হোটেলত। ঔটেঙা মাছৰ জোলটো খাই মানে ভাল লাগিব, বহুত ভাল লাগিব আৰু দেই। আপোনালোকে আহিব দেই, বেংগলোৰত যদি কোনোবা অসমৰ মানুহ আছে, আপোনালোকে এই হোটেলটোত আহিব। মানে অসমৰ বস্তু যি বিচাৰে চব পাব আৰু খাবৰ কাৰণে। আহিব দেই আপোনালোকে।